মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ পুনৰ শুভেচ্ছা জনাই আজি অষ্টম মানৰ গণিতৰ পাঠলৈ আহিছোঁ। তাৰে এক্সাৰচাইজ অনুশীলনী 3.1টো মই তোমালোকক কৰিবলৈ দিছিলোঁ। তোমালোকে নিশ্চয় কৰিবলৈ যত্ন কৰিছা, কিন্তু কৰাত যদি অসুবিধা পাইছা, মই ইয়াতে কেইটামান পুনৰ তোমালোকৰ সহায়ক হোৱাকৈ কৰি দিবলৈ বিচাৰিছোঁ। তোমালোকে ভালদৰে বুজিবলৈ যত্ন কৰিবা। আজি ক্লাছ 8ৰ অনুশীলনী, ক্লাছ 8ৰ গণিত অনুশীলনী 3.1। মই কৰি যাম, তোমালোকে ভালকৈ চাবা। 1 নম্বৰত দিছে নিম্নলিখিত বহুভুজবোৰ আঁকা। উত্তল ষড়ভুজ 1 নম্বৰ। উত্তলৰ লক্ষণটো জানাই, উত্তল ষড়ভুজ। মই ইয়াত হাতেৰে আঁকিছোঁ, তোমালোকে পেঞ্চিলেৰে সুন্দৰকৈ আঁকিবলৈ চাবা। মই অলপ সময়টো বচাব বিচাৰিছোঁ। উত্তল ষড়ভুজ, এইটো উত্তল ষড়ভুজ। নাম দিব পাৰা A, B, C, D, E, F। উত্তল ষড়ভুজ। 2 নম্বৰত অৱতল সপ্তভুজ। অৱতল সপ্তভুজ 1, 2, 3, 4, 5, 6, 7, A, B, C, D, E, F, G। এনেকুৱাকৈ আঁকিব লাগিব। তোমালোকে পেঞ্চিলে সুন্দৰকৈ আঁকি ল'বা। 3 নম্বৰ দিছে অৱতল পঞ্চভুজ। অৱতল পঞ্চভুজ। এইটো সহজ একেবাৰে। এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল। A, B, C, D, E। এইটো অৱতল পঞ্চভুজ। উত্তল বহুভুজ আৰু অৱতল বহুভুজৰ পাৰ্থক্য তোমালোকৰ মনত আছেই। মই অৱতল বহুভুজ আৰু উত্তল বহুভুজৰ দুটা পাৰ্থক্যৰ কথা উল্লেখ কৰিছিলোঁ, কিতাপতো দিছে। কিন্তু আৰু এটা পাৰ্থক্য কিতাপত নথকা পাৰ্থক্য এটা আছে, তোমালোকে পৰ্যবেক্ষণ কৰি চাবাচোন। আৰু এটা কি বুলি আমি পাৰ্থক্য উল্লেখ কৰিব পাৰোঁ বাৰু? উত্তল আৰু অৱতল। মই পিছৰ পাঠত সুধিম। উত্তল আৰু অৱতলৰ মাজত দুটা পাইছোঁ, আৰু এটা মই পাৰ্থক্য তোমালোকক উল্লেখ কৰিবলৈ কৈছোঁ। এতিয়া আমাৰ 1 নম্বৰ কাম খতম। 2 নম্বৰলৈ আমি আহিব পাৰোঁ।
নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকৰ কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা লিখা। গোটেইবোৰ উত্তল বহুভুজ আৰু সিহঁতৰ কৰ্ণৰ সংখ্যা চিনাকি কৰিব লাগে। ষড়ভুজৰ মই কৰিয়ে থৈছোঁ আগতে। এতিয়া মই অষ্টভুজ বা নৱভুজ বা দশভুজ এটাকে কৰি দিওঁ। বাকীকেইটা তোমালোকে আকৌ কৰিবা নিজেই। মানে দশভুজটো আগতে যথেষ্ট পৰ্যবেক্ষণ কৰিবলগীয়া হয়। 10ডাল বাহু আনিবলগীয়া হয়। কেনেকৈ পৰা যায় মই অলপ ৰাফকৈ ইয়াতেই কৰিছোঁ, তোমালোকে চাই যাবা। 1 2 3 4 5 6 6 হৈছে, 7 8 9হে হ'ল। এইটো 4 নম্বৰ। বাৰু দশভুজটো আকৌ কৰা হ'ব। এইটো 3 নম্বৰ বনাই দিছোঁ। মোৰ একেপাকে নহ'লগৈ, মই দেখুৱাই দিছোঁ। এইটো নৱভুজে কৰি দিলোঁ। বাৰু নৱভুজে হওকচোন, পিছত দশভুজটো কৰি দিম। A B C D E F G H I। ইয়াৰ কৰ্ণবিলাক তোমালোকে আঁকিব পাৰা। প্ৰথম এটোৰ পৰাই লওঁচোন। A C A D A E A F A G A H। এই স্কেলাৰ কৰিবা দেই তোমালোকে। এতিয়া বিৰ পৰা চোৱা। B I B H B G B F E B D B। চিৰ লগত নোৱাৰিম। এতিয়া চিৰ পৰা চোৱা। চি আই হৈয়ে আছে, চি এ হৈয়ে আছে, চি আইটো লাগিব, চি এইচ লাগিব, চি জি লাগিব, চি এফ লাগিব, চি ই লাগিব। অলপ ঘঁহাই দিছোঁ এইখিনি। ঘঁহাই দিছোঁ দেই এইখিনি। এতিয়া ডিৰ পৰা চোৱা। ডি বি ডি এ হৈ আছে, ডি আইটো নাই, এইচ ডিটো নাই, জি ডিটো নাই, এফ ডিটো নাই। এতিয়া ইৰ পৰা চোৱা। ই চি হৈ আছে, ই বি হৈ আছে, ই এ হৈ আছে, ই আইটো নাই, ই এইচটো নাই, জি ইটো নাই। এফৰ পৰা এফ ডি হৈ আছে, এফ চি, এফ বি, এফ এ, এফ আইটো নাই, এফ আই, এফ এইচ। বাকীখিনি পুনৰ আমি জি পাই গ'লোহি। জিৰ পৰা সকলো হৈ আছে। মুঠ কৰ্ণৰ সংখ্যা এতিয়া লিখিব লাগে। এইটো সূত্ৰ ব্যৱহাৰ নকৰাকৈ নৱভুজ কৰ্ণখিনি কেনেকৈ লিখিবা? হিচাপ কৰি উলিয়াবলৈ হ'লে তোমালোকে এফালৰ পৰা কৰিব লাগিব। সূত্ৰ ব্যৱহাৰ কৰিলে তাৎক্ষণিকভাৱে ওলাই যাব। কিন্তু এনেই চাবলৈ গ'লে পৰ্যবেক্ষণৰ কাৰণে আমি এৰ পৰা যদি চাওঁ কেইডাল গৈছে, এৰ পৰা
অলপ সাৱধান হ'ব লাগিব। এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল, ছডাল। এৰ পৰা ছডাল। বিৰ পৰা এ আৰু বি সন্নিহিত, গতিকে এ আৰু বিৰ মাজত কৰ্ণ নাছিলেই। বিৰ পৰা এডাল, দুডাল, তিনি, চাৰি, পাঁচ, ছয়। বিৰ পৰা ছডাল। চিৰ পৰা এডাল দাগ পৰিলে। এডাল দাগ পৰিলে। এটো চিৰ পৰা আইটো নাই পৰা। এডাল, এইচটো দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল। চিৰ পৰা পাঁচডাল। ডিৰ পৰা এডাল ইয়াত দাগ পৰিলে। এডাল দাগ পৰিলে। আইটো পৰা নাই। এডাল, দুডাল, তিনিডাল, চাৰিডাল। ডিৰ পৰা চাৰিডাল। ইৰ পৰা এডাল দাগ পৰিলে। এডাল দাগ পৰিলে। এডাল দাগ পৰিলে। এডাল পৰা নাই। এক, এডাল পৰা নাই। দুই, তিনি। তিনি। এফৰ পৰা এডাল দাগ পৰিলে। এডাল পৰিলে। এডাল পৰিলে দাগ। এডালো দাগ পৰিলে। এডাল দাগ পৰা নাই আৰু এডাল পৰা নাই। এফৰ পৰা দুডাল। জিৰ পৰা চোৱা। এডাল পৰিলে। এডাল পৰিলে। এডাল পৰিলে। এডাল পৰিলে। এডাল পৰিলে। এডাল পৰিলে। মুঠতে কেইডাল হ'ল তেতিয়াহ'লে? 6 6 12, 12 পিছত 17, 17 4 21, 21 3 24, 2 26। আচ্ছা, এতিয়া আমি ফৰ্মুলাটো ব্যৱহাৰ কৰি চাওঁ। এনৰ ঠাইত ইয়াত নৱভুজ হৈছে ন, 9 বহাই দিয়া। তিনি, 27ডাল। আৰু ক'ৰবাত এডাল থাকি গৈছে দেই, পৰ্যবেক্ষণ কৰিব লাগিব। তিনি নং 27 ক'ত থাকি গৈছে বাৰু? জি এইচৰ পৰা কিবা থাকিছে নেকি বাৰু? এৰ পৰা এডাল, এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল, ছডাল। ঠিকে আছে। বিৰ পৰা জিৰ পৰা আই এডাল আমি টনা নাইছিলোঁ। জিৰ পৰা আই এডাল থাকি গৈছে। জিৰ পৰা এডাল 27। গতিকে দেখিলে তোমালোকে আমি অলপ সাৱধানে পৰ্যবেক্ষণ কৰিব লাগিব। গতিকে এইটো নৱভুজৰ মই আঁকি দিলোঁ। ঠিক তেনেকুৱাকৈ দশভুজটো তোমালোকে আঁকিব পাৰিবা, বা অষ্টভুজ আৰু সুষম খৰভুজটো অলৰেডি কৰি দিয়া আছে, নৱভুজটো কৰিছোঁ।
দশভুজটো লাগে 2 4 নম্বৰটো দশভুজ 1 2 3 4 5 6 7 8 9 10 হৈছে নে বাৰু A B এডাল C D E F G H I J দশভুজ হ'ল এতিয়া ইয়াৰ কৰ্ণবিলাক তোমালোকে আঁকিবা মই কেনেকৈ দেখুৱাই দিছোঁ কেইডালমান মই গোটেইবোৰ নেআঁকো এৰ পৰা চি লৈ এডাল এৰ পৰা ডি লৈ এডাল এৰ পৰা ই লৈ এডাল এফ এডাল জি এডাল এইচ এডাল আই এডাল তেনেকুৱাকৈ এতিয়া বিৰ পৰা তোমালোকে আঁকিবা বিৰ পৰা ডি লৈ বিৰ পৰা ই লৈ বিৰ পৰা এফলৈ বিৰ পৰা জি লৈ বিৰ পৰা এইচ লৈ বিৰ পৰা আই লৈ বিৰ পৰা জে লৈ মই এই দুটাকে দেখাইছোঁ বাকীখিনি মই তোমালোকলৈ এৰি দিছোঁ তোমালোকে উলিয়াবা তাৰ পাছতে হিচাপ কৰি কিমান সেইটো তোমালোকে ইয়াতে উলিয়াবা ফৰ্মুলাৰ পোনে নকৰিবা প্ৰথমে এনেকৈ আঁকি চেষ্টা কৰিবা আৰু দশভুজটো তোমালোকে স্কেল লৈ পেলাই আঁকিবা মই হাতেৰে এনেই ৰাফকৈ কৰি দিছোঁ তোমালোকৰ আভাসটো আহিবৰ কাৰণে মই ইমানতে এইটো তোমালোকলৈ থৈ দিছোঁ দেই এতিয়া 3 নম্বৰটো নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা প্ৰত্যেকটোৰ কোণৰ সমষ্টি উলিওৱা আৰু বহুভুজৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিওৱা মই তোমালোকক 12 সংখ্যক বাহু থকা বহুভুজটো মই আঁকি দেখুৱাইছিলোঁ জ্যামিতিৰ সহায়ত তোমালোকে পাৰিছানে বাৰু যদি নাই পৰা মই নৱভুজটো আকৌ সুষম নৱভুজটো মই আঁকি দেখুৱাইছোঁ মই কালি কৈছিলোঁৱেই যে প্ৰথমে তোমালোকে এটা বৃত্ত আঁকি ল'বা আমাৰ প্ৰশ্নটো হ'ব 3-2 নম্বৰটো সুষম নৱভুজ প্ৰথমে তোমালোকে এটা বৃত্ত আঁকি লোৱা
বৃত্তটো অলপ পাতলাকৈ আঁকিবা। আঁকিলা? কেন্দ্ৰটো দি দিলা, একো আপত্তি নাই। এতিয়া কি কৰিব লাগিব, ইয়াতে মই বাৰু এইডাল অঁকাৰ আগত এটা কাম কৰি লোৱা। 360 ডিগ্ৰী থাকে, কেন্দ্ৰটো 360 ডিগ্ৰী। এতিয়া 9 ভাগত, নৱভুজ নহয়, 9 ভাগত ভগাব লাগিব। 9ৰে যদি ইয়াক হৰণ কৰা তেতিয়াহ'লে কিমান হ'ব? 40 ডিগ্ৰীকৈ পৰিব লাগিব। তাৰমানে 40 ডিগ্ৰীৰ মূৰে মূৰে তোমালোকে দাগবিলাক দি ল'ব লাগিব। এনেকুৱাকৈ প্ৰথমে এডাল ব্যাসাৰ্ধ আঁকি লোৱা, বা পাতলাকৈ ব্যাস এডাল আঁকি ল'ব পাৰা। আঁকি কোণমান যন্ত্ৰটো লৈ 40 ডিগ্ৰীৰ মূৰে মূৰে অকণমান ডাঠ কৰি দিছোঁ দেই, ধৰিবলৈ অলপ টান হৈছে। চল্লিছ ডিগ্ৰীৰ মূৰে মূৰে 10, 20, 30, 40, 10, 20, 30, 40, 10, 20, 30, 40, 10, 20, 30, 40, টানি ল'লোঁ। এইখিনিতে আকৌ এই শেষৰ বিন্দুটোৰ পৰা কেন্দ্ৰবিন্দুলৈ এডাল টানি লোৱা, বেছ লাইন এটা। ইয়াৰ পৰা আকৌ কাউণ্ট কৰি আহা। দহ, 20, 30, 40, 10, 20, 30, 40, 10, 20, 30, 40, 10, 20, 30, 40, 10, 20, 30, 40 ইয়ালৈ মিলি যাব লাগিব। আমি চাওঁচোন এনেকুৱাকৈ। এতিয়া তোমালোকে এই যিবিলাক ফুট দিছিলা কেন্দ্ৰটোৰ লগত মিলাই তোমালোকে চাৰ্কলটোৰ ওপৰত ফুটটো দিয়া, এইখিনি পৰিব এটা। আৰু এইটো কেন্দ্ৰটোৰ লগত মিলাই এনেকৈ প্ৰত্যেকটোৱে দিব লাগিব। এইফালে ইয়ালৈ আহিছোঁ দেই।
মই কি কৰিছোঁ বাৰু, এই যে ফুটবিলাক দিছিলোঁ সেই ফুটৰ লগত কেন্দ্ৰটো মিলাই ফুটবিলাক বৃত্তটোৰ ওপৰত পৰা নাই, গতিকে আমি বৃত্তটোৰ ওপৰত দি লৈছোঁ সেই ফুটটোৰ পোনে পোনে। এয়া হৈ গ'ল ফুটখিনি দিয়া। এতিয়া অন্য কাম নাই আৰু, এতিয়া এইখিনি লগাই দিলেই হৈ যাব। জোখবিলাক যিমান শুদ্ধকৈ ল'বা সিমান শুদ্ধকৈ তোমালোকে এই পোনবোৰ পাবা। অভ্যাস কৰিলে হৈ যাব, অভ্যাস কৰিবা, কেইবাবাৰো আঁকিবা, এবাৰ আঁকি থ'ব নালাগে। মই প্ৰক্ৰিয়াটো দি আছোঁ। কালি কিমান ওলাইছিলে বাৰু, কালিটোত 150 ডিগ্ৰীকৈ ওলাইছে নহয়। কালি কি আঁকিছিলোঁ মনত আছেনে বাৰু? কোনবিলাক তোমালোকে কোনমান যন্ত্ৰ দি জুখিবও পাৰিবা। আৰু বাহুবোৰৰ দিশবোৰ সমান হ'ব, সেইবোৰে জোখবোৰ সঠিককৈ ল'লে বাহুবোৰ জোখো সমানকৈ পাবা, কোনবোৰ জোখো সমানেই পাবা। অকণমান অভ্যাস কৰিবা, এদিন নহয় কেইবাদিনো আঁকিবা বা মাজে মাজে আঁকি থাকিবা। নৱভুজ আমি এইখিনিতে দুডাল আঁক মাৰি লৈছিলোঁ। এই আঁচ দুডাল আমি মোহাৰি দিব পাৰোঁ। ই এটা নৱভুজ পালোঁ। নাম দিব পাৰা A, B, C, D, E, F, G, H, I নাম দিব পাৰা। এতিয়া নৱভুজটোৰ অন্তঃকোণৰ সমষ্টি উলিয়াব লাগে। ইয়াত বাহু সংখ্যা n = 9, এতেকে অন্তঃকোণৰ সমষ্টি কি বাৰু, ফৰ্মুলাটো মনত আছেনে? n - 2 × 100 180 ডিগ্ৰী। এনৰ ঠাইত 9 বহিলে 7 পূৰণ 7 × 18 126, 7 × 56 6 = 5, 7 + 120 মানে 1260 ডিগ্ৰী হ'ল। অন্তঃকোণৰ সমষ্টি উলিয়াবলৈ কৈছিলে। প্ৰত্যেকটো কোণৰ সমষ্টি উলিওৱা আৰু বহুভুজৰ প্ৰতিটো কোণৰ পৰিমাণ উলিওৱা। এতিয়া প্ৰতিটো কোণৰ পৰিমাণ উলিয়াবলৈ হ'লে ইয়াক 9ৰে হৰণ কৰিব। প্ৰতিটো মান বুলি লিখিছোঁ, পৰিমাণ নিলিখি মান বুলি লিখিছোঁ। 1260 ডিগ্ৰীক 9ৰে হৰণ কৰিব লাগিব। 9ৰে হৰণ কৰিলে 9 × 14 = 126, 140 ডিগ্ৰী পৰিব। 9 × 3 = 9 × 36। এতিয়া তোমালোকে এনেকৈ জুখি চাব পাৰা এই বাহুবিলাকো অকণমান ইফাল সিফাল হৈ যাব পাৰে তোমালোকৰ জোখবোৰ ঠিক নাথাকিলে, আৰু কোনটো 140 ডিগ্ৰীকৈ পৰিব।
ভালকৈ যদি জোখা এনেকৈ কোণবিলাক জুগি যাব পাৰিবা। এশ 40 ডিগ্ৰী দেখিছানে? ইয়াৰ পৰা ইয়ালৈ মই দেখিছোঁ, ইয়াৰ পৰা ইয়ালৈতো 140 ডিগ্ৰীকৈ হৈছে। মানে যি হওক, এনেকুৱাকৈ তোমালোকে নৱভোজটোৱে আৰু 12 সংখ্যক বাহু থকা ভোজটো মই কৰি দিলোঁ, সৰভোজটো তোমালোকলৈ মই ৰাখি দিলোঁ। ইয়াৰ পাছতে মই আৰু চাৰি নম্বৰ সমস্যাকেইটাৰ কথা কালি মই কৈছিলোঁ পিছত কৰি দিম বুলি, গতিকে তাৰ অকণমান আভাস দি দিছোঁ। চাৰি নম্বৰত কৈছে তলৰ চিত্ৰবোৰৰ এ আৰু বি কোণৰ জোখ উলিওৱা। তলত কিছুমান চিত্ৰ দিয়া আছে, তোমালোকে গণিতখন লৈ চালে পাবা। তাৰ এ আৰু বি কোণৰ জোখটো উলিয়াব লাগে। এতিয়া 1 নম্বৰটোৰে মই এতিয়া চিত্ৰটো আঁকিবই লাগিব যি দেখিলোঁ, কাৰণ তোমালোকক মই বুজাব লাগিব ন কথাটো। এক, 2, 3, 4, 5 পঞ্চভুজ হয় 3, 5 1, 2, 3, 4, 5 মই এনেকৈ আঁকিলোঁ। এইটো ধৰি ল'লোঁ 120 ডিগ্ৰী, এইটো 105 ডিগ্ৰী, এইটো 95 ডিগ্ৰী, এইটো 115 ডিগ্ৰী আৰু এইটো এৰ ভেলুটো উলিয়াব লাগে। মানে ইয়াত এইটো পঞ্চভুজটোৰ মুঠ অন্তঃকোণৰ সমষ্টিটো আমি উলিয়াই লৈ আমি জানো যে পঞ্চভুজ এটাৰ মুঠ কোণৰ সমষ্টি কিমান হ'ব। তাৰ পৰা এই 4টা কোণৰ সমষ্টি বিয়োগ দি দিলে হৈ যাব। এতিয়া ই এটা পঞ্চভুজ, গতিকে বাহু সংখ্যা n = 5। এতেকে অন্তঃকোণৰ সমষ্টিটো উলিয়াই লওঁ। n - 2 × 180 ডিগ্ৰী, 5 - 2 × 180 ডিগ্ৰী, 5ৰ পৰা 2 গ'লে 3, 3 × 540 ডিগ্ৰী হ'ল। এতিয়া গোটেই 5টা কোণৰ পৰিমাণটো 540 ডিগ্ৰী, তাৰে এই 4টা কোণৰ মানটো যোগ কৰি ইয়াৰ পৰা বিয়োগ কৰি দিলে হৈ যাব। এতেকে এৰ মান অলপ চমুৱাই লিখাটো ভাল। এৰ মানটো হ'ব 540 ডিগ্ৰী, গোটেইকেইটাৰ কোণৰ মান বিয়োগ এই কোণখিনিৰ যোগফলটো ব্ৰেকেটৰ ভিতৰত ভৰাই লোৱা। 105 ডিগ্ৰী, 120 ডিগ্ৰী প্লাছ 95 ডিগ্ৰী প্লাছ 115 ডিগ্ৰী, 540 ডিগ্ৰী বিয়োগ 5 × 5 = 10, 10 × 5 = 15, 5 কৰিলে 1, 2, 9 = 11, 2 = 13, 3 কৰিলে 1, 2, 3, 4, 10ৰ পৰা 5 গ'লে 5, 0, 1, 105 ডিগ্ৰী। এক কোণটোৰ মান 105 ডিগ্ৰী পাবা। ঠিক সেইধৰণে তোমালোকে আৰু এটা মই সমস্যা চাই দিছোঁ বাৰু, বাকীকেইটা পাৰিব লাগে, তথাপিতো চাই দিছোঁ মই। পাঁচ নম্বৰটো মই কৰি দিছোঁ। 5 নম্বৰটো এটা পঞ্চভুজেই হয়।
বাৰু এইটো ইফালে বহাই দিব লাগিব। এইটো এইটো কোণ, এইটো হ'ল 80 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। এই চিনটো 90 ডিগ্ৰী বুজায়। মই আগতো কৈছোঁ তোমালোকক, এইটো বি, এইটো 70 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী বুজাইছে। বাৰু যি হওক, মই এই সমস্যাটো পিছত কৰি দিম তোমালোকক। এতিয়া মোৰ অকণমান পোহৰৰ অভাৱ হৈছে, গতিকে মই তোমালোকৰ ক্লাছটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।